আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ। বলগীতি আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক। অভিনেত্ৰী বৰষা ৰাণী বিষয়াই লাভ কৰিবলৈ সক্ষম হৈছে বিজু ফুকন বঁটা। হয় বন্ধু বান্ধৱীসকল, গুৱাহাটী ডায়েৰীজ ছবিখনৰ বাবে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই লাভ কৰিছে বিজু ফুকন ৰিকগনাইজেশ্যন এৱাৰ্ড। আমাৰ চেনেলৰ ফালৰ পৰা অভিনেত্ৰী বৰষা ৰাণী বিষয়ালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে সেই বঁটা গ্ৰহণ কৰা কিছু দৃশ্য। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজিৰ পৰা আৰম্ভ হৈছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ আবাহন থিয়েটাৰখন কামৰূপ জিলাৰ বন্দাত। বাৰু এতিয়ালৈকে আপোনালোকৰ মাজৰ কোনে কোনে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ আবাহন থিয়েটাৰ চালে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। নতুন বৰ্ষত ৰং টিভি আপোনালোকৰ বাবে আগবঢ়াব এখন নতুন ধাৰাবাহিক অনুৰাধা শৰ্মা পূজাৰীৰ জনপ্ৰিয় উপন্যাস আধাৰত হৃদয় এক বিজ্ঞাপন। ইয়াৰ বৰ্তমান এখন পষ্টাৰ মুকলি কৰিছে ৰং টিভিয়ে। বন্ধু বান্ধৱীসকল, এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেতা কমল লোচনে মোৰ শেষ গান নামৰ ছবিখনৰ বাবে লাভ কৰিছে বিজু ফুকন বঁটা। তেখেতে লাভ কৰিছে বেষ্ট ছাপৰ্টিং এক্টৰ। আমাৰ চেনেলৰ ফালৰ পৰা অভিনেতা কমল লোচনলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত অভিনেত্ৰী ভ্ৰান্তি মেধি। অভিনেত্ৰী ভ্ৰান্তি মেধি উপস্থিত আছিল লখিমপুৰত নাৰায়ণপুৰত তাৰ ৰাগ মহোৎসৱত ভাগ লৈছিলে। তাৰে কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে এইখন ৰাগ চাইছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীক। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰী নিশিতা গোস্বামীয়ে পুত্ৰ সন্তানৰ সৈতে বনাইছে এটি ভিডিঅ' অৰ্থাৎ ৰিল ভিডিঅ'। বাৰু অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বেহাৰ বেয়ৰ পষ্টৰ অভিনেত্ৰী সীমা বৰুৱাই শ্বেয়াৰ কৰিলে বহুতো স্থিৰ চিত্ৰ। আমি দেখিবলৈ পাইছোঁ এখন নতুনকৈ শ্বৰ্ট ফিল্মৰ শ্বুটিং আৰম্ভ হৈছে আৰু সেই ছবিখনৰ নাম হৈছে অংকুৰ। আৰু এই ছবিখনৰ ডাইৰেকশ্যন কৰিছে সিদ্ধাৰ্থ শৰ্মাই, অৰ্থাৎ আপোনালোকৰ সকলোৱে মৰমৰ কে ছাৰ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰু। সুকন্যা ৰাজগুৰুৱে কৰিছে নতুনকৈ ফটোশ্বুট। অসমীয়া সাজপাৰে কৰিছে নতুনকৈ ফটোশ্বুট। বাৰু অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা এই ফটোসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিলে এটি পষ্ট। আহকচোন অভিনেত্ৰীগৰাকী বাৰু কি লিখিলে আমি অকণমান শুনি লওঁ। আইমী বৰুৱাই শ্বেয়াৰ কৰা এটি পষ্টত লিখিছে, আমাৰ পৰিয়ালৰ সদস্যস্বৰূপ ৰাজীৱ দাস কিছুদিন পূৰ্বে সংঘটিত এক দুৰ্ঘটনা বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। ভগৱানৰ কৃপাৰে কোনোমতে জীৱন ৰক্ষা পৰা বীৰ জিগুৰ অতি মৰমৰ খুৰাক ৰাজীৱৰ আজি খবৰ ল'লোঁ আৰু দ্ৰুত আৰোগ্য কামনা কৰিলোঁ। কিছুদিন ধৰি এনে দুৰ্ঘটনাৰ খবৰে বৰকৈ ব্যথিত কৰি আহিছে। সঘন এনে খবৰে বাৰুকৈ চিন্তিত কৰি তুলিছে। যদিওবা দুৰ্ঘটনা কেতিয়াও হওঁ বুলি নহয়, তথাপিও প্ৰতিজনে যেন অতি সাৱধান আৰু সংযম তথা ধৈৰ্যৰে যাতায়াত কৰে তাৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছোঁ। এনে ঘটনাবোৰ নহওক, ভগৱানে সকলোকে কুশলে ৰাখক। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ এটি খুবেই ভাল খবৰ। আপোনালোকৰ মাজত হয়তো সকলোৱে গম পাইছে বেহাৰ বেয়ৰ পষ্টৰ অভিনেতা ৰিণ্টু বৰাৰ এগৰাকী কন্যা সন্তান আছে। নিশ্চয় আপোনালোকে খবৰটো গম পায়। ৰিণ্টু বৰাৰ কন্যা সন্তানৰ অন্নপ্ৰসন হৈ গৈছে। হয় বন্ধু বান্ধৱীসকল, ৰিণ্টু বৰাৰ কন্যা সন্তানৰ অন্নপ্ৰসন হৈ গৈছে। আপোনালোকে বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে তেওঁলোকৰ অন্নপ্ৰসনৰ কিছু দৃশ্য। তাত আহি উপস্থিত হৈছিল অসমৰ বহুতো ব্যক্তিও। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত বাৰু কোনে কোনে ৰিণ্টু বৰাৰ অভিনয় চাই ভাল পায় মোক জনাবলৈ নাপাহৰিব।